মই আজি আপোনালোকক অতি কম সময়ৰ ভিতৰত কম খৰচত আঁকি নোলোৱাকৈ বা ব্ৰাছ ব্যৱহাৰ নকৰাকৈ কেনেকৈ এই মেপল লিফ কেইটা মই বনালোঁ সেয়া মই আপোনালোকক আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ' আকাৰে দেখুৱাই দিম। এইখন এখন পুৰণি মেখেলা, এই মেখেলাখনত পাৰিটো আছে, তাৰ ওপৰত মই মেপল লিফ কেইটা কৰিছোঁ। প্ৰথমতে টিপ্লেক্স বৰ্ড বুলি কয়, এই বৰ্ডটোত মই মেপল লিফটো আঁকি লৈছিলোঁ। আঁকি লোৱাটো আপোনালোকক নেদেখুৱালেও হ'ব। আৰু এই পেপাৰ কাটাৰখনৰ সহায়ত মই এনেকৈ কাটিং কৰি লৈছোঁ। মই কেনেকৈ কাটিং কৰোঁ বহুতে সুধি থাকে, সেয়ে মই কেনেকৈ কাটিং কৰোঁ মই আপোনালোকক দেখুৱাই আছোঁ। এনেকৈ যে কাটিং কৰিছোঁ, তলত কিন্তু মই এখন হাৰ্ডবৰ্ড লৈ লৈছোঁ, যিখন বৰ্ডৰ ওপৰত কাটিং কৰিলে তললৈকে কাট খাই নাযায়, আমাৰ টেবুলখন নষ্ট নহয়, ঠিক তেনেকৈ লৈ লৈছোঁ। আৰু কাটিং কৰোঁতে চাবচোন আপোনালোকে মই পইণ্টবিলাক কেনেকৈ উলিয়াই গৈছোঁ। পইণ্টবিলাক উলিয়াই নগ'লে কিন্তু ভাল নহ'ব, সেইকাৰণে মই ধুনীয়াকৈ উলিয়াই গৈছোঁ। এতিয়া মই ঠাৰিটো কাটিং কৰিছোঁ আৰু তাৰপিছত খুব ধুনীয়াকৈ এই কাটিংটো ওলাই যায়, চাওকচোন খুব ধুনীয়াকৈ ওলাই যাব। তলফালৰ পৰা অকণমান আঙুলিৰে ঠেলি দিব আৰু ওপৰ ফালে এইটো ওলাই আহিব। এয়া চাওক, এতিয়া কটা হৈ গ'ল। আৰু এখন এনেকুৱা কাটি লোৱা বৰ্ডেৰে আমি বহু কেইযোৰ মেখেলা চাদৰ কৰিব পাৰোঁ, ব্ৰাছৰ সহায় নোলোৱাকৈ। চাবচোন ব্ৰাছৰ সহায় নোলোৱাকৈ মই কেনেকৈ কৰোঁ। এখন প্লেটখনত মই ৰেড কালাৰ লৈছোঁ আৰু অকণমান মই য়েল্ল' কালাৰ ল'ম। মই দুটা কালাৰেৰে আপোনালোকক কৰি দেখুৱাম, আপোনালোকে বেলেগ বেলেগ কালাৰো ব্যৱহাৰ কৰিব পাৰিব। মই ইয়াত অকণমান পানী এড কৰিছোঁ। পানীটো দিব লাগে, যিহেতু আমি কালাৰত অকণমান পানী দিওঁ, পানী দিলে আপোনালোকৰ কাপোৰখন খুব বেছি ছফ্ট হ'ব। আৰু এইখন মই লৈছোঁ স্পঞ্জ। আজিকালি স্পঞ্জৰ ব্ৰাছো পোৱা যায়, মই কিন্তু ব্ৰাছ লোৱা নাই, মই স্পঞ্জৰ টুকুৰা দুটা লৈ লৈছোঁ। আৰু এই দুটা স্পঞ্জৰ টুকুৰা আমি ধুই থৈ দিলে বেলেগ বেলেগ কালাৰতো ব্যৱহাৰ কৰিব পাৰিম। প্ৰথমতে এনেকৈ ৰেড কালাৰটো লৈছোঁ আৰু ৰেড কালাৰটো লৈ যেতিয়া স্পঞ্জৰ কাম কৰিব, প্ৰথমতে মাজৰ পৰা আৰম্ভ কৰিব। এতিয়া মই এই লিফটোৰ মাজৰ পৰা আৰম্ভ কৰিছোঁ। মাজৰ পৰা আৰম্ভ কৰিলে আপোনালোকৰ লিফটোত স্প্ৰেড হৈ যোৱাৰ কোনো ভয় নাথাকে। আৰু ছাইডবিলাক খুব ধুনীয়াকৈ কৰি দিবৰ কাৰণে চেষ্টা কৰিব, কাৰণ ছাইডবিলাক ভালকৈ হ'লেহে লিফটো ধুনীয়া দেখা যাব। মেপল লিফ খুব ভাল লাগে আৰু তাত যিটো শ্বেডো থাকে সেইটো মই কৰি দেখুৱাম। ইয়াতে মই এতিয়া ৰেডৰ কাম হৈ গ'ল, যিহেতু য়েল্ল' কালাৰটো মই এনেকৈ লৈ ল'লোঁ। য়েল্ল' কালাৰটো লৈ পেলাই মই ইয়াতে আকৌ য়েল্ল' কালাৰৰ এনেকৈ স্প্ৰেড কৰি দিছোঁ, অলপ বেছি দিয়া নাই, অলপ দি দিছোঁ, বেছি দিব নালাগে। এটা ছাইডত মই অকণমান বেছি দি দিছোঁ, এটা ছাইডত অকণমান বেছি দিছোঁ কাৰণ দেখিবলৈ ভাল হ'বৰ কাৰণে। এয়া চাওকচোন, এতিয়া মই বৰ্ডখন উঠাই দিলোঁ। উঠাই দিয়াৰ লগে লগে দেখিছেনে কিমান ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই 3D আউটলাইনাৰৰ সহায়ত মই ইয়াৰে শিৰাবিলাক দি যাম। মই 3D আউটলাইনাৰ পাৰ্ল মেটেলিক গ'ল্ডটো ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ব্লেক ব্যৱহাৰ কৰিব পাৰে। পাৰ্ল মেটেলিক গ'ল্ডটো মই বেছিকৈ ব্যৱহাৰ কৰোঁ, আপোনালোকে সকলোৱে জানেই, মই দেখুৱাই থাকোঁ, মোৰ খুব ভাল লগা এটা 3D আউটলাইনাৰ, সেইটো মই ব্যৱহাৰ কৰোঁ। আৰু শিৰাবিলাক এনেকৈ দি গৈছোঁ। এনেকৈয়ে মই পুৰণি মেখেলাখন নতুন কৰিছোঁ, এই মেপল লিফ কেইটা দি পেলাই। এয়া চাওক, মই সম্পূৰ্ণ হোৱাৰ পিছত মেখেলাখন বাৰু আপোনালোকক দেখুৱাম। আৰু এনেকৈ কৰাৰ 24 ঘণ্টা পিছত আপোনালোকে ওলোটা ফালৰ পৰা ইস্ত্ৰি কৰি ব্যৱহাৰ কৰিব। এয়া চাওক, আগটো মই অকণমান লগাই দিছোঁ। খুব কম সময়ৰ ভিতৰত সহজতে কৰিব পৰা এটা পদ্ধতি। মেখেলা চাদৰত আমি যদি এনেকৈ কাটিং কৰি লওঁ, অকল মেপল লিফ নহয়, আমি বেলেগ কিবা কিবি ডিজাইনো কাটিং কৰিব পাৰোঁ। পিছৰ ভিডিঅ'বিলাকত আপোনালোকে সেইবোৰ দেখি থাকিব পাৰিব। আৰু আপোনালোকে যদি আজি প্ৰথম মোৰ এই ইউটিউব চেনেলটো দেখি আছে, তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ইমানেই, ধন্যবাদ।